এক এনেকুৱা পাউডাৰ যি পাউডাৰ আপুনি খুব সহজতে ঘৰতেই প্ৰস্তুত কৰি ল'ব পাৰিব। সেই পাউডাৰ যদি আপুনি নিয়মীয়াকৈ সেৱন কৰে তেন্তে আপুনি জীৱনত আৰু কেতিয়াও চশমা পিন্ধিবলগীয়া নহয়। আপোনাৰ সন্তানে যদি চশমা পিন্ধে বা আপোনাৰ ঘৰত যদি চশমা পিন্ধা কোনো ব্যক্তি আছে, ঘৰতেই বনাই ল'ব পৰা এই সহজ পাউডাৰ যদি নিয়মিতভাৱে সেৱন কৰে তেন্তে চশমা পিন্ধাৰ সমস্যা লাহে লাহে নোহোৱা হৈ পৰিব। কম পাৱাৰৰ চশমা যদি আপুনি পিন্ধি আছে তেন্তে এই পাউডাৰ নিয়মীয়াকৈ খোৱাৰ পিছত আপোনাৰ চশমা নিপিন্ধাকৈ হৈ যাব। চকুৰ ৰশ্মি বা চকুৰ দৃষ্টিশক্তি আপোনাৰ ঘূৰি আহিব এই চমৎকাৰী পাউডাৰৰ জৰিয়তে। এই ভিডিঅ'টো সকলো মানুহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ আজিকালি চশমা নিপিন্ধা মানুহ খুবেই কম। প্ৰতিখন ঘৰতে চশমা পিন্ধা মানুহ এজন হ'লেও আছেই। সেইকাৰণে এই ভিডিঅ'টো প্ৰতিখন ঘৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এক এনেকুৱা চমৎকাৰী পাউডাৰ যিটো পাউডাৰ আপুনি ঘৰতে খুব সহজতেই প্ৰস্তুত কৰি ল'ব পাৰিব আৰু যাৰ কাৰণে আপোনাৰ কোনো টকা পইচাৰ বৰ বিশেষ খৰচ নহয়। মেডিচিন আপুনি খাওঁতে যিমান টকা পইচাৰ খৰচ হৈছে তাতকৈ বহু কম পৰিমাণৰ টকা পইচা খৰচ হ'ব এই পাউডাৰবিধ বনোৱাৰ ক্ষেত্ৰত। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব, প্ৰতিটো কথা গুৰুত্বপূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনিও চাগে এটা কথা মন কৰিছে, আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীয়েও চশমা পিন্ধিবলৈ লৈছে। যেতিয়াই মানুহৰ বয়স বাঢ়ি গৈছে, চশমাযোৰ মানুহৰ জীৱনৰ একমাত্ৰ সাৰথি হৈ পৰিছে। কেৱল বয়োজ্যেষ্ঠসকলেই নহয়, সৰু সৰু ল'ৰা ছোৱালীয়েও আজিকালি চশমা পিন্ধিবলগীয়া হৈছে। কিন্তু আজি আমি আপোনাক ঘৰতেই প্ৰস্তুত কৰিব পৰা যি পাউডাৰৰ বিষয়ে ক'ম, সেই পাউডাৰ যদি আপুনি আপোনাৰ সন্তানক নিয়মিতভাৱে খুৱায় বা আপোনাৰ ঘৰত চশমা পিন্ধি থকা মানুহজনক যদি নিয়মিতভাৱে খুৱায় বা আপুনিও যদি নিয়মীয়াকৈ খায় তেন্তে কেতিয়াও আৰু চশমা পিন্ধাৰ সমস্যা আপোনাৰ নহয়। কাৰণ চশমাযোৰ এনি টাইম পিন্ধি থকাটো সকলোৰে বাবে সমস্যা হৈ পৰে। যদি কম পাৱাৰৰ চশমা পিন্ধা কোনোবা মানুহ আপোনাৰ ঘৰখনত আছে, বিশ্বাস কৰক এই পাউডাৰ খোৱাৰ পিছত তেওঁ চশমা নিপিন্ধিলেও চলি যাব। কেনেকৈ এই পাউডাৰ বনাব, এই পাউডাৰ বনাবলৈ আপোনাক কি কি বস্তুৰ প্ৰয়োজন হ'ব, সকলো থাকিব এই ভিডিঅ'টোত। ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি ছাবস্ক্ৰাইব কৰিলে আপোনাক আমি এনেধৰণৰ ভিডিঅ' নিয়মীয়াকৈ দি থাকিবলৈ সাহস পাম। আহক কথাখিনি আৰম্ভ কৰোঁ। এই ঘৰুৱা উপায়টো প্ৰস্তুত কৰিবৰ কাৰণে আপুনি এটা সৰু বাটিত আধা বাটিমান চফগুটি ল'ব। চফগুটি আপুনি নিশ্চয় চিনি পায়, প্ৰতিখন ঘৰত চফগুটি থাকেই। মুখৰোচক হিচাপে আমি চফগুটি ব্যৱহাৰ কৰোঁ। ভাত খোৱাৰ পিছত চফগুটি অকণমান খোৱাটো আমাৰ অভ্যাস। কিন্তু সেই চফগুটি আমি ভাত খোৱাৰ পিছত কিয় খাওঁ সেইখিনিও আপুনি জানিব পাৰিব। প্ৰথম আপুনি এই ঘৰুৱা উপায়টো প্ৰস্তুত কেনেকৈ কৰিব সেইখিনি শিকি লওক। আধা বাটি আপুনি চফ ল'ব। ইয়াৰ পিছত আপুনি যিটো বাটিত আধা বাটি চফ লৈছিল সেই বাটিটোত সম্পূৰ্ণকৈ আপুনি এলমণ্ড বাদাম লওক। সম্পূৰ্ণকৈ ভৰাই ল'ব এলমণ্ড বাদাম। ইয়াৰ পিছত আপুনি তৃতীয়টো বস্তু ল'ব ডাঙৰ মিচিৰি। মিচিৰি নিশ্চয় আপোনাৰ ল'ৰা ছোৱালীক আপুনি খুৱায়, কিন্তু এই মিচিৰি আপুনি ডাঙৰেও খাব পাৰিব। গতিকে মিচিৰিও আপুনি সম পৰিমাণৰে ল'ব। যদি আপোনাৰ মিচিৰি নাই তেন্তে আপুনি গুড় ল'ব পাৰে, কিন্তু মিচিৰিয়ে ল'ব। মিচিৰি ল'লে বহুত বেছি ভাল, কাৰণ মিচিৰি কেমিকেল ফ্ৰীও হয়। গতিকে এই মিচিৰিৰ পৰা যথেষ্ট উপকাৰিতা আছে। এই ঘৰুৱা উপায়টোত ক'লা জালুক আপুনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু যদি আপোনাৰ সন্তানে জালুক খাব নোৱাৰে তেতিয়াহ'লে আপুনি ব্যৱহাৰ নকৰিলেও হ'ব। কিন্তু যদি আপুনি 1 চামুচ মানে 20-25টামান জালুক তাত এড কৰে তেন্তে এই ৰিমেডিটো অধিক বেছি শক্তিশালী হৈ পৰে। ইয়াৰ পিছত এতিয়া আপুনি কি কৰিব, এখন পেন ল'ব। গেছত সেই পেনখন দিব। সেই পেনখনতেই আপুনি এটা বাটিত যে ভৰাই ৰাখিছিল চফখিনি, সেই চফগুটিখিনি অলপ ৰোষ্ট কৰিব, ভাজিব। তেতিয়ালৈকে আপুনি ভাজি থাকিব যেতিয়ালৈকে আপুনি চফখিনিৰ পৰা গোন্ধ নাপায়। চফৰ সাংঘাতিক উপকাৰিতা আছে। ভাত খোৱাৰ পিছত মানুহে চফ কিয় খায় জানে? খোৱাখিনি হজম কৰিবৰ কাৰণে। চফে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী কৰে। খাদ্যবোৰ হজম কৰাৰ ক্ষেত্ৰত এই চফগুটিয়ে যথেষ্ট সহায় কৰে। সেইকাৰণে খাদ্য খোৱাৰ পিছত সদায় অকণমান চফ চোবাই খাবই লাগে। চফক মাউথ ফ্ৰেছনাৰ বুলিও কোৱা হয়।
এই চফ গুটি যেতিয়া আপুনি খাব, আপোনাৰ মুখৰ পৰা যদি কেতিয়াবা দুৰ্গন্ধ ওলায়, সেই দুৰ্গন্ধও এই চফে নোহোৱা কৰি দিব। যিবোৰ মানুহ শকত, মেদবহুলতাৰ যাৰ সমস্যা আছে, তেওঁলোকক সেই সমস্যাৰ পৰা এই চফ গুটিয়ে পৰিত্ৰাণ দিয়ে। গতিকে চফখিনি আপুনি তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে আপুনি চফখিনিৰ পৰা সুগন্ধি বিয়পি নাহে। সুগন্ধি বিয়পি অহাৰ পিছতেই আপুনি চফখিনি কাঢ়ি থ'ব। তাৰ পিছত আপুনি বাতিটোত থোৱা সেই এলমণ্ড বাদামখিনি অকণমান ৰ'ষ্ট কৰিব। যদি ঘৰত মাইক্ৰ'ৱেভ আছে তাতো ৰ'ষ্ট কৰিব পাৰে, কিন্তু আপুনি চফ য'ত ৰ'ষ্ট কৰিছিল, য'ত ভাজিছিল, তাতো আপুনি বাদামকেইটা ভাজিব পাৰে। তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে বাদামকেইটা ফাটি নাযায়। চফত পটেছিয়াম, মেগনেছিয়াম, জিংক, আইৰণ, কপাৰ এনেকুৱা ধৰণৰ মিনাৰেলছ ভৰপূৰ মাত্ৰাত থাকে। বাদামত ভিটামিন চি প্ৰচুৰ মাত্ৰাত থাকে, যি আমাৰ মগজুৰ কাৰণে বহুত বেছি ভাল। প্ৰটিন, ফাইবাৰ যথেষ্ট পৰিমাণে থাকে এই বাদামত। বাদামখিনিত যেতিয়া ক্ৰেকছ আহিব, মানে অলপ অলপ ফাটি যাব, তেতিয়া সেই বাদামখিনি কাঢ়ি থ'ব। ইয়াৰ পিছত আপুনি যি টুকুৰা মিশ্ৰি লৈছিল, সেই মিশ্ৰি টুকুৰা কিবা এটাত ভাঙিবলৈ চেষ্টা কৰক। খুন্দনা এটাত ভাঙি পেলাওক, সেই মিশ্ৰিখিনি গুড়ি কৰি পেলাওক। ইয়াৰ পিছত আপোনাৰ মিক্সি প্ৰয়োজন হ'ব। মিক্সিৰ জাৰটোত প্ৰথম আপুনি চফখিনি দি দিব। যদি আপুনি গোটেইখিনি একেলগে পিচিবলৈ চেষ্টা কৰে, তেতিয়া গোটেইখিনি ভালদৰে গুড়ি নহ'ব। সেইকাৰণে আপুনি এক্সট্ৰাকৈ পিচিব। প্ৰথম চফখিনি মিক্সিত গুড়ি কৰি ল'ব। যেতিয়া চফৰ পাউডাৰখিনি হৈ যাব, তাৰপিছত আপুনি বাদামখিনি সেই একেটা জাৰতেই দি দিব। যেতিয়া আপুনি একেটা পাত্ৰতেই বাদামখিনি দি দিব, বাদামৰ পৰা যিটো তেল ওলাব, সেই তেলটো আৰু পৃথক হৈ নাযায়, সেই চফখিনিৰ সৈতেই একেলগ হৈ যাব। চফ আৰু বাদাম যেতিয়া গুড়ি হৈ যাব, পাউডাৰ হৈ যাব, মিক্সিৰ জাৰটোৰ পৰা সেইখিনি কাঢ়ি থ'ব। তাৰপিছত আপুনি যে সেই খুন্দনাত গুড়ি কৰিছিল মিশ্ৰিখিনি, সেইখিনি সেই জাৰটোত দি দিয়ক। যদি মিশ্ৰিত কিবা গোটা গোটা বস্তু আছে, সেইখিনি উলিয়াই দিব। তাৰপিছত মিশ্ৰিখিনি ধুনীয়াকৈ পিচিব, পাউডাৰ হৈ যাব। এই গোটেই প্ৰক্ৰিয়াটো বনাবৰ কাৰণে আপুনি বৰ বিশেষ চিন্তাৰ কোনো কাৰণ নাই, কাৰণ এই তিনিওটা বস্তু একেবাৰে সাধাৰণ, প্ৰায়বোৰ মানুহৰ ঘৰত থাকেই। আৰু যদিও নাথাকে, ওচৰৰ যিকোনো এখন দোকানৰ পৰা এই তিনিওটা বস্তু কেইটকামান খৰচ কৰিয়েই আপুনি লৈ আহিব পাৰিব, ব্যয়বহুল নহয়। মিশ্ৰিৰ যিখিনি পাউডাৰ হ'ব, সেইখিনিও সেই বাদাম আৰু চফৰ পাউডাৰখিনিৰ সৈতে আপুনি মিক্স কৰি পেলাওক। এনেকুৱা একেবাৰেই নহয় এই পাউডাৰখিনি যে অকল সন্তানকেই দিব, ল'ৰা ছোৱালীকেই দিব। ডাঙৰ মানুহেও এই পাউডাৰখিনি গ্ৰহণ কৰিব পাৰিব। যদি আপুনি সেই পাউডাৰখিনি ভালদৰে হোৱা যেন দেখা নাই, তেতিয়াহ'লে আপুনি আকৌ এবাৰ গোটেইখিনি একেলগে মিক্স কৰি আৰু এবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিব পাৰে, যাতে গোটেইখিনি ভালদৰেই মিক্স হয়। এতিয়া এই পাউডাৰখিনি কি কৰিব লাগিব জানে? প্ৰতিদিনে ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীৰ লগত, বা আপুনি যদি গাখীৰ দিব বিচাৰে, তেন্তে গাখীৰৰ লগতো ইয়াৰ এচামুচ মিক্স কৰি আপুনি আপোনাৰ সন্তানক দিয়ক। ডাঙৰ মানুহে খালেও ডাঙৰ মানুহে খাব পাৰে। যদি আপোনাৰ সন্তানে ৰাতিপুৱা এইখিনি খাবলৈ অমান্তি হৈছে, তেন্তে আপুনি ৰাতি শোৱাৰ পূৰ্বে সন্তানক এইখিনি খুৱাবলৈ একেবাৰে নাপাহৰিব। আৰু ডাঙৰ মানুহেও যদি ৰাতিপুৱা কেনেবাকৈ খাবলৈ পাহৰি গৈছে, তেন্তে ৰাতি শোৱাৰ পূৰ্বে এইখিনি যেনে তেনে খাবই। যেতিয়া আপুনি এইখিনি ৰেগুলাৰলি খোৱা আৰম্ভ কৰি দিব, বা আপোনাৰ সন্তানক খুৱাবলৈ আৰম্ভ কৰি দিব, আপুনি নিজেই তাৰ প্ৰমাণ পাব। লাহে লাহে আপোনাৰ সন্তানৰ মন মগজু ক্ষিপ্ৰ হ'বলৈ আৰম্ভ কৰিব। চকুৰ দৃষ্টিশক্তি যেন ঘূৰাই পাইছে তেনেকুৱা অনুভৱ হ'ব। এইখিনি খুওৱাৰ পিছত আপুনি ৰাতি আপোনাৰ সন্তানক অকণমান বিশুদ্ধ ঘিউৰে ভৰি দুখন মালিচ কৰি দিব। নহ'লে অকণমান তেল গৰম কৰিব, যিকোনো তেল, মিঠাতেলো ল'ব পাৰে। আপুনি তেল গৰম কৰি সামান্য পৰিমাণে ভৰি দুখন মালিচ কৰি দিব। এনেকুৱা যেতিয়া আপুনি কৰিব, আপুনি অলপ দিনতেই প্ৰমাণ পাব আপোনাৰ সন্তানৰ টোপনিও ভাল আহিছে, সন্তানৰ স্বাস্থ্যও আগতকৈ উন্নত হৈছে। আৰু এটা উপায় আছে, সেই উপায়টোৰ বিষয়েও আপোনাক কৈ দিওঁ। ৰাতি যেতিয়া আপোনাৰ সন্তানে শুৱে, সন্তানে নিশ্চয় ব্ৰাছ কৰি শুৱে। ব্ৰাছ কৰি শোৱাটো এটা অভ্যাস কৰি ল'ব লাগে। সদায় ৰাতি শোৱাৰ পূৰ্বে ব্ৰাছ কৰিহে শুব লাগে, যাতে দাঁতকেইটা পৰিষ্কাৰ হৈ থাকে, দাঁতকেইটা ভাল হৈ থাকে। তাৰ কাৰণে সদায় ডাঙৰ সৰু বুলি কথা নাই, সকলোৱে ব্ৰাছ কৰিবই লাগে। এতিয়া শুনিবলৈ বেয়া লাগে, তথাপিতো বহু বৈজ্ঞানিক বিশ্লেষণত এটা কথা প্ৰমাণ হৈছে, যদি আপোনাৰ সন্তান বা ডাঙৰ মানুহেও ৰাতিপুৱা শুই উঠি মুখৰ লালতিখিনি চকুত লগাব পাৰে, তেন্তে আপোনাৰ চকুৰ দৃষ্টিশক্তি যথেষ্ট পৰিমাণে বাঢ়িব। ইয়াৰ কাৰণ কি জানে? ৰাতিপুৱা মুখ ধোৱাৰ পূৰ্বে
আপোনাৰ মুখৰ পৰা যিখিনি লেলাৱতি ওলায় বা লালতি ওলায়, সেই লালতিত সেইখিনি তত্ত্ব থাকে যিকোনো ধৰণৰ এটা প্ৰব্লেম ঠিক কৰাৰ শক্তি সামৰ্থ্য দুয়োটাই থাকে। আপুনি কেনেকৈ লগাব জানে? আপুনি ৰাতিপুৱা শুই উঠি আহি আপুনি একো নকৰাকৈ মুখত পানী ভৰাব। মুখত পানী ভৰাই সেই পানীখিনি আপুনি হাতত লৈ আপুনি চকুত যদি সানিব পাৰে বা মুখৰো যদি কোনোবা বিভিন্ন অংশত আপোনাৰ সেই পানীখিনি লাগিছে, আপোনাৰ যদি কিবা মুখমণ্ডলত দাগ আছে সেইখিনিতো নোহোৱা হ'বই। আপোনাৰ চকুত যদি সেইখিনি লাগিছে তেতিয়াহ'লে আপোনাৰ দৃষ্টিশক্তি বাঢ়িব। সেই ঠাণ্ডা পানীখিনি যেতিয়া আপোনাৰ চকুত লাগিব, আপোনাৰ চকুৰ ৰশ্মি কেতিয়াও নোহোৱা হৈ নাযায়, কেতিয়াও দৃষ্টিশক্তি দুৰ্বল নহয়। চকুহাল তেতিয়া সদায় ঠিক হৈ থাকিব, ভাল হৈ থাকিব। এই উপায়কেইটা যদি আপুনি কৰি চায় তেন্তে আপুনি নিশ্চিতভাৱে প্ৰমাণ পাব। কৰি চাব, তাৰপিছত আপুনি আমাৰ চেনেলৰ তলত আহি কমেণ্ট দিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে আন 10জনো উপকৃত হ'ব পাৰে। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।